আছে প্ৰাঞ্জলে যেটো প্ৰশ্ন উত্থাপন কৰিছিলে যে অৰুণোদয় বা লাখপতি বাইদেউ বা চৰকাৰী যিবিলাক ফ্ৰীবিজ আঁচনি সেইবিলাক আমি বিৰোধিতা কৰিছো নেকি সেই কথাটো যে কৈছো মই বিৰোধিতা কৰিব নোৱাৰা মানুহ নহয় এটা কথা আপোনালোকক কৈ থওঁ যে আমি কৈছো যে বিজেপিৰ ফালৰ পৰা যেটো প্ৰতিশ্ৰুতি এক মিনিট মই কৈ লৈছো মানে বিজেপিৰ ফালৰ পৰা কোৱা হৈছিল 26 লাখ মানুহৰ কৰ্মসংস্থাপন তেওঁলোকে সৃষ্টি কৰিব বছৰে 2 কোটিকে চাকৰি জেনেৰেট কৰাৰ কথা কৈছিল আজি পথাৰত পানী যোগান দিব নোৱাৰে আপোনাৰ সিৰিয়াল ফাট মেলিছে আজি কৃষক বিলাকক এতিয়া অৰুণোদয় দি বা যিকোনো সৰু সৰু আঁচনি দি তেওঁলোকে মন ভুলাব খুজিছে দৰকাৰী কামবিলাক তেওঁলোকে কৰিব খোজা নাই আজি অসমীয়া জাতি ফ্ৰী চাউল খাবলগীয়া জাতি নেকি আজি স্বাধীনতাৰ সময়ত আপোনালোকে জানে সেই কথা বতৰাবিলাক অসম সম্পদশালী ৰাজ্য আছিল অসমে বেলেগ ৰাজ্যক দিব পৰা আজি আপোনাৰ ব্ৰিটিছে যে ইয়াত যে শাসন কৰি আছিল কিমান সম্পদ লুটি লৈ গৈছে অসম এনেকুৱা ৰাজ্য নহয় যে কোনবা চৰকাৰ দি থাকিব অসমীয়া মানুহে খাই থাকিব তেনেকুৱা ভিক্ষাৰী জাতি নাছিল আজি চৰকাৰ থকা মানুহবিলাকে আজি এজিপি বিজেপি কংগ্ৰেছ এইবিলাক মানুহে আজি হিতাধিকাৰীলে আজি এই ৰজা জাতিক আচলতে পৰিণত কৰিছে সেই কথা বতৰা আমি জানো নহয় মই মিছিং মানুহ কেতিয়াও আমি আচলতে এই চৰকাৰী আঁচনিবিলাকৰ পৰা আমি আগতে এইবিলাক ঢুকিয়ে পোৱা নাছিলো এইবিলাক এতিয়া চৰকাৰৰ ব্যৱস্থাপনাৰ জৰিয়তে অসমক দেউলিয়া কৰা হৈছে তাৰ ৰিজাল্ট আহিছে আজি অসমীয়া জাতিক আপোনালোকে কেতিয়াও এনেকুৱা হিতাধিকাৰী বনাই চলাই থাকিম বুলি কেতিয়াও নাভাবিব মই কৈছো কি নিজে খুটি খাওয়াৰ পৰা এটা ব্যৱস্থাপনা এক মিনিট নিজে খুটি খাওয়াৰ পৰা এটা ব্যৱস্থাপনাৰ কথা কৈছো মানুহে আচলতে কৰ্মসংস্থাপন যেতিয়া চৰকাৰে দিব তেতিয়া ডেফিনেটলি অৰুণোদয় আঁচনি আমাৰ প্ৰয়োজন নাথাকিব সেই কথা কৈছো আজি মই যে আপোনাক উল্লেখ কৰিছো যে বিজেপি চৰকাৰৰ ফালৰ পৰা কৰ্মসংস্থাপনৰ কাৰণে পৰ্যটন উদ্যোগটোৰ কাৰণে তেওঁলোকে কেই টকা বাজেটত ধাৰ্য কৰিছে আজি শিক্ষা স্বাস্থ্যৰ কাৰণে কেই টকা তেওঁলোকে বাজেটত ধাৰ্য কৰিছে আজি যিমান ফ্ৰীবিজ আছে আপোনালোকে চাব অৰুণোদয়ৰ কাৰণে যিটো সময়ত আপোনাৰ 5000 কোটি টকা আছুতীয়াকৈ তেওঁলোকে ধাৰ্য কৰিব পাৰে আজি লাখপতি বাইদেউৰ কাৰণে 3500 কোটি টকা তেওঁলোকে ধাৰ্য কৰিব পাৰে সেই সময়ছোৱাত আপুনি পৰ্যটন উদ্যোগৰ কাৰণে কেই টকা ধাৰ্য কৰিলে এই সময়ছোৱাত এগ্ৰিকালচাৰ ৰিভলিউচনৰ কাৰণে কৃষকৰ কাৰণে কেই টকা ধাৰ্য কৰিলে যিটোৰ জৰিয়তে অসমৰ কৃষকে নিজে উৎপাদন কৰিলেহেঁতেন অসম আচলতে আপোনাৰ এই মানুহবিলাক আমাৰ যিবিলাক এতিয়া বিজেপি চৰকাৰ দিনত আপোনালোকে দেখিছে যে গাঁওবিলাকলৈ আপোনালোকে যদি চাই গাঁৱত এতিয়া মানুহ নাপায় এতিয়া সব আপোনাৰ সাউথ ইণ্ডিয়ান ষ্টেটবিলাকলৈ গুচি গৈছে কৰ্মসংস্থাপন নাপায় অসমত কৰ্মসংস্থাপন দিয়া কথা আছিলে আজি চেন্নাই বেংগলোৰ কেৰালা মহাৰাষ্ট্ৰ তালৈ কিয় গুচি গৈছে সেই বেছিক কথাবিলাক আপোনালোকে বুজি লওক গতিকে সঁচাকে কৈছো বিজেপিয়ে যিবিলাক কথাক লৈ ইতিমধ্যে আপোনালোকক ব্লেকমেইল কৰি আছে মই সেই কথাটোৱে কৈছো যে কৰ্মসংস্থাপন কৰিব নোৱাৰিহে ফ্ৰীবিজ দিবলগীয়া হৈছে কৰ্মসংস্থাপনৰ ব্যৱস্থাপনাৰ প্ৰতিশ্ৰুতি আছিল ইভেন প্ৰধানমন্ত্ৰী মোদীয়ে বছৰেকত 2 কোটি চাকৰি জেনেৰেট উদ্ভাৱন কৰাৰ কথা কৈছিলে বিদেশত নহয় ভাৰতত হ'ব আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন সেই কথা কৈছিলে মেক ইন ইণ্ডিয়া কথা কৈছিলে এইবিলাক ক'ত গ'ল সেই কথাবিলাকৰ আমাক প্ৰশ্ন উত্তৰ লাগিব নহয় $1 ইকুৱেল টু 1 ৰুপি নোট বুলি কৈছিলে আজিৰ দিনটোত 87 $1 এগেইনষ্টত 87 টকা দিব লাগে আজিৰ দিনটোত আপোনালোকে নিশ্চয় জানে 1 মিনিট 35 টকা পেট্ৰলৰ দাম পেট্ৰল 35 টকা দিম বুলি মোদীয়ে কৈছিলে সেই পেট্ৰলৰ দাম আজি 100 টকা হৈ গ'ল 26 টকা ডিজেল দিম বুলি সেই ডিজেলৰ দাম আজিৰ দিনটোত আপোনাৰ 89 টকা হৈ গ'ল গতিকে সেই কথাবোৰলৈ পাহৰি থকা নাই আজি যি ধৰণে এফালৰ পৰা আমাৰ মূল ইস্যুবিলাক ডাইভাৰ্ট কৰিব কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেই কথা কিন্তু অসমবাসী ৰাইজে তিলকে ভুগি আছে উচিত সময়ত প্ৰত্যুত্তৰ দিব তাৰ কাৰণে সাজু থাকক কেতিয়াও নাভাবিব আৰু আপোনালোকে যিটো কথা কৈছে যে আপোনাৰ মোৰ এনেকুৱা কথা ক'ব মন যায় গাত নাই সালবাকলি মদ খাই তিনতে গেলি ভাৰতৰ জনতাক নিৰাপত্তা দিব পৰা নাই এতিয়া এই মুহূৰ্তত তেওঁলোকে বিদেশী মানুহৰ নিৰাপত্তা দিম বুলি তেওঁলোকে ইয়াত জহাই ফুৰিছে নিজৰ ঘৰখন চলাব পাৰে নাই আপোনালোকে আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু অসমৰ ৰাজ্যিক নেতৃত্বক প্ৰশ্ন উত্থাপন কৰিছো নিজৰ দেশখন আগুৱাই লৈ যাবৰ কাৰণে কি কৰিছে আপোনাৰ কিমান লাখ লাখ মানুহ আজিৰ দিনটোৰ ৰাজপথত আপোনাৰ এই গুৱাহাটী দি আপুনি আহিব খানাপাৰাৰ পৰা মই এতিয়া এই ষ্টুডিঅ'ত পোৱালৈকে কিমান মানুহে হাত পাতিলে মোৰ পৰা যে গাড়ীখন লৈ আহিছিলো ৰাস্তাত আপোনাৰ ফ্লাইঅভাৰ তলে তলে এই খুজনীয়া মানুহবিলাকৰ ব্যৱস্থাপনা কৰিলে নে আপোনালোকে কিমান আছে ৰেলৱে ষ্টেচনবিলাকত যাওক বাছ ষ্টপবিলাকত যাওক তাত দেখোন গোটেই আমাৰ খিলঞ্জীয়া মানুহ আছে তাতে হাত পাতি আছে তেওঁলোকৰ ব্যৱস্থাপনা কোনে কৰিব নিশ্চয় প্ৰশ্ন উত্তৰ দিয়ক প্ৰথমতে হয় অসমৰ চৰকাৰ ইতিমধ্যে কাম কৰি আছে আৰু চাব আপোনালোকে কোনোপধ্যে অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ আমাৰ ডেভেলপমেণ্টেল ইস্যু ডেভেলপমেণ্টেল ইস্যু কিন্তু আপোনালোকে নকয় আপোনালোকে চাব অসমত ডেভেলপমেণ্ট হোৱাৰ কাৰণে অসম আপোনাৰ দুখীয়া ৰাজ্যৰ তালিকাত সোমাই গ'ল আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ 28খন ৰাজ্যৰ ভিতৰত আজি অসমৰ স্থান 26 নম্বৰ গতিকে আজিৰ দিনটোৰ উন্নয়নৰ কথা প্ৰাঞ্জল কলিতাই কেনেকৈ ক'ব পাৰিছে আজি আপোনালোকে নিশ্চয় দেখিছে যিটো সময়ত বিজেপিয়ে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাম বুলি কৈ আছে সেই সময়ছোৱাত উন্নত ৰাজ্যৰ তালিকাটো বাদ দিলে দুখীয়া ৰাজ্যৰ তালিকাত অনুন্নত ৰাজ্যৰ তালিকাত আজি হিমন্ত বিশ্ব শৰ্মাই অসমক ভৰাই দিলে গতিকে উন্নয়নৰ কথা বিজেপিয়ে কেতিয়াও কোৱা উচিত নহয় উন্নয়নৰ কথা আমি পাতিম এতিয়া আপুনি আজি কওক যে অসমৰ ক্ষেত্ৰত স্বাস্থ্যত কেই নম্বৰ স্থানত আছে
আজি শিক্ষা কেই নম্বৰ স্থানত আছে সেই কথা বতৰাবিলাক কওক আজি জনমূৰি আয় অসমৰ কিমান সেই কথা বতৰাবিলাক উন্নয়নৰ কথা পাতক না আপুনি মোৰ লগত এনেকুৱা বেলেগ কেতিয়াও নক'ব যিটো সময়ত তেওঁলোকে আপোনালোকে নিশ্চয় দেখিছে উন্নয়ন বুলি ইয়াত তালফাল লগাই ফুৰিছে সেই সময়ত অসমৰ অৱস্থা আজি নীতি আয়োগে প্ৰকাশ কৰিছে নীতি আয়োগৰ ৰিপৰ্টত আহি গ'ল অসম একেবাৰে শেষৰ ফালে আজি 26 নম্বৰ স্থানত আছে আজি 25 নম্বৰ স্থানত আপোনাৰ শিক্ষা আছে তাৰ পাছত প্ৰাঞ্জল কলিতা নামৰ এই মানুহজনে কিবিলাক কথা কৈছে আপোনালোকে নিজক সোধা ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰী তথ্য প্ৰকাশ কৰিছে অসমৰ অৱস্থা বেয়া আজি চৰকাৰী তথ্য প্ৰকাশ হৈছে যে অসম শেষৰ ফালে আছে এই সময়ছোৱাত ডেভেলপমেণ্টৰ কথা ক'বলৈ আহে ডেভেলপমেণ্ট মানে কি আচলতে জানে নে নাজানে মানে উন্নয়ন মানে কি সেই কথাটো জানে নে নাজানে অসমৰ বিজেপি ৰাজ্যৰ তালিকাত সোমোৱাৰ পাছত উন্নয়নৰ কথা কেনেকৈ ক'ব পাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো যে নীতি আয়োগ এটা চৰকাৰী অনুষ্ঠান নীতি আয়োগত এতিয়া আপোনালোকে নিশ্চয় দেখা পালে যে অসমৰ স্থান 25 নম্বৰত আজি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত 26 নম্বৰত গতিকে ধাৰাবাহিকভাৱে 2021 চনৰ পৰা যিটো সময়ৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাম বুলি কৈ আছিলে এই সময়ছোৱাত ধাৰাবাহিকভাৱে অসমৰ ফলাফল শেষৰ ফালে আছে এই মুহূৰ্তত তেওঁ ডেভেলপমেণ্টৰ কথা ক'বলৈ আছিল ক'ত অধিকাৰ পালে আজি নীতি আয়োগৰ ফলাফলত কৈছে একদম একেবাৰে অৱস্থা শোচনীয় অসমৰ ফলাফল বেয়া অনুন্নত ৰাজ্যৰ তালিকাত সোমাই গ'ল আজি তাৰ পাছত তেওঁ ডেভেলপমেণ্টৰ কথা ক'বলৈ আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি স্পষ্ট কথা তেওঁ যে ডেভেলপমেণ্টৰ কাৰণে একোজ আগবাঢ়িব পৰা নাই নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনে সেই কথা আজি স্পষ্ট কৰিছে আৰু অৰুণোদয় দি তেওঁ যদি ভাবিছে মুখ্যমন্ত্ৰীয়ে যদি হিতাধিকাৰী দি ফ্ৰীবিজ আঁচনিৰ জৰিয়তে অসমক উন্নয়ন কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে সেইকাৰণে এতিয়া ৰিজাল্টত ওলাই পৰিলে গোটেই কথা বতৰাবিলাক আজি যে আপোনাৰ হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসম আগুৱাই নাযায় সেই কথাটো আজি স্পষ্ট হৈ গ'ল সেইকাৰণে আজি আপোনালোকে নিশ্চয় দেখিছে চৰকাৰে কৰিবলগীয়া কাম কাজ নকৰে আজি ভোট কিনিবৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ পৰ্যায়ত আপোনাৰ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছে আজি আকাশ দলেৰ যি সংগঠন আকাশ দলেৰ সংগঠনে অসমত অৰুণোদয় নিবিচাৰে আজি আকাশ দলেৰ যি সংগঠন আজি আকাশ দলেৰ যি সংগঠন তেওঁলোকে অসমত যি আজিৰ দিনটোত মই অৰুণোদয় লাখপতি বাইদেউ বিৰোধিতা কৰিলেও মোৰ একো নাযায় মই ইলেকশ্যন খেলিবলগীয়া মানুহ নহয় মই মানুহে নিজে আচলতে নিজৰ ভৰিত থিয় দি আচলতে কৰ্মসংস্থাপনৰ জৰিয়তে মানুহে নিজৰ ঘৰ পৰিচালনা কৰাটো মই বিচাৰোঁ মই কেতিয়াও আপোনাৰ এনেকৈ মানুহক কিনা কথাটো মানুহক মানে টকা দি কিনা যিটো পৰ্যায় তেওঁলোকে চলাইছে সেইটো মই মানি নলওঁ তেওঁ যিটো কথা কৈছে মোৰ একো দিগদাৰ নহয় আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰুণোদয় যে দি আছে অৰুণোদয়টো দিব নালাগে বুলি ক'লে মোৰ কি লোকচান আছে মই ইলেকশ্যন খেলিম নেকি কাইলৈ মোৰ এইবিলাক কোনো কথা বতৰা নাই ৰাইজে নিজে নিজৰ ভৰিত থিয় হোৱা কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব পাৰে আজি চৰকাৰে নাজানে আজি হিমন্ত বিশ্ব শৰ্মাই নাজানে যে অসমৰ মানুহক কেনেকৈ ক'ত কৰ্মসংস্থাপন দিব তেওঁ আচলতে পৰ্যটনৰ ক্ষেত্ৰত কি কৰিব আজি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কি কৰিব আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কি কৰিব আজি আপোনাৰ এই বিষয়বিলাক তেওঁলোকে নাজানে আজি এগ্ৰিকালচাৰ ৰিভলিউচনৰ কথা তেওঁলোকে নাজানে মানে মানুহক তেওঁলোকে হিতাধিকাৰী বনাই আপোনাৰ মানুহৰ ভোট ক্ৰয় কৰিব খোজে মই কৈ দিছোঁ মই ডেফিনেটলি মই মানুহক ফ্ৰীবিজ সজোৱাটো কেতিয়াও নামানো কল্যাণকামী ৰাজ্যত হ'ব পাৰে কিছু সময়ৰ কাৰণে মানুহক আৰ্থিক অনাটনৰ পৰা দূৰ কৰা কিন্তু তাৰ মানে এইটো নহয় যে প্ৰতিজন মানুহক আপুনি এনেকৈ ভিক্ষাৰী বনাব সেই কথা কেতিয়াও নহয় এটা কথা অতি স্পষ্ট যিটো কথা কৈছে মোৰ কি আহে যায় মই এতিয়া ফ্ৰীবিজ আঁচনিবিলাক বিৰোধিতা কৰিলে অসমৰ ৰাইজে বেয়া পাব মই ইলেকশ্যন খেলিম নেকি মোৰ কোনো তাত আহে বা নাযায় মই কৈছোঁ যে প্ৰতিজন মানুহক আচলতে কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব পাৰিলে ভাল সেই কথা মই কৈ আছোঁ ৰাইজে যাতে আপোনাৰ প্ৰতিগৰাকী মানুহৰ হাতত এতিয়া চৰকাৰলৈ মানে আপোনাৰ বাট চাই থাকিব পাৰে মাহেকৰ মূৰত এই 1250 টকা আহিব বুলি এনেকুৱা পৰ্যায়ত গৈছেগৈ আজি অসমৰ মানুহ এতিয়া চাওক এতিয়া আৰু এটা দৰকাৰী কথা কৈ আছোঁ অসমৰ আজি আপোনালোকে নিশ্চয় জানে যে মানুহৰ অৱস্থা বেয়া মানুহ কৰ্মসংস্থাপন দিব পৰা নাই বিজেপি চৰকাৰে মানে 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে কৰ্মসংস্থাপন দিব নোৱাৰি এতিয়া তেওঁলোকে হিতাধিকাৰী বনাইছে সেই কথা বতৰাবিলাক আছে নহয় এতিয়া আমাৰ কথা অতি স্পষ্ট যে আমি কৈছোঁ যে কৰ্মসংস্থাপন দিব লাগে আজি কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰি তেওঁলোকে 1500-1200 আমাৰ কি মহিলাবিলাকৰ আপোনাৰ ভোটৰ মূল্য 1500 টকা নেকি সেই কথা নহয় গতিকে এনেকুৱা ধৰণৰ কথা বতৰাৰ জৰিয়তে কোনো কাৰণতে সেইকাৰণে আজি অসম আগুৱাই গৈছে অৰুণোদয় দিয়াৰ কাৰণে আজি অসম আগুৱাই গৈছে লাখপতি বাইদেউ দিয়াৰ কাৰণে আজি শেষৰ তালিকাত আহি গ'ল আজি গতিকে এই কথা বতৰাবিলাক আপোনালোকে চাওক আজি কিহৰ কাৰণে তেওঁলোকে ফ্ৰীবিজ আঁচনি দিবলগীয়া হৈছে মানে কৰ্মসংস্থাপন দিব নোৱাৰিলে তেওঁলোকে 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপন দিব নোৱাৰাৰ ফলস্বৰূপে এতিয়া তেওঁলোকে আপোনাৰ হিতাধিকাৰী আঁচনিবিলাক দি আছে আজি অসমৰ মানুহক তেওঁলোকে কিনিব খুজিছে এই কথাটো কোনে মানি ল'ব
হৈছে অসমৰ জনতাই আমি অসমীয়া জাতিটোৱে ৰাজাৰ পণ কৰি থকা জাতি এটা হ'মনে কেৱল হিতাধিকাৰী সৰ্বোচ্চ এটা জাতি হ'ম কেৱল যদি আমি ভাবোঁ যে আমি অৰুণোদয় দিছোঁ নিযুত